নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। দুটাকৈ বেংকত ৬,৬৯১টা নতুন পদ মুকলি হৈছে আৰু এই পদখিনিৰ সম্পূৰ্ণ তথ্য আপোনালোকক ভিডিঅ'টোত 2 মিনিটতে জনাম। প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ ভেকেঞ্চিটো হৈছে বেংক অফ বৰোদাৰ ফালৰ পৰা 4,000টা পোষ্ট আহিছে। এই পোষ্টকেইটা এপ্ৰেণ্টিছৰ হয় আৰু এই 4,000টা পোষ্টৰ ভিতৰত আমাৰ অসমত আছে 40টা। তো ইয়াতে বয়সৰ সময়সীমা ৰাখিছে 20 বছৰৰ পৰা 28 বছৰ। তাৰোপৰি OBCৰ বাবে 3 বছৰ, SC STৰ বাবে 5 বছৰ আৰু PWD কেণ্ডিডেট হ'লে 10 বছৰৰ বয়সৰ ৰেহাই পাব। আৰু শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত মন কৰক, যিকোনো গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। তো বেংক অফ বৰোদাৰ ভেকেঞ্চিটোৰ বাবে আবেদন 19 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু 11 মাৰ্চলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আমাৰ অসমৰ যি ভেকেঞ্চি এই 40টাৰ 10টা যোৰহাটত আছে আৰু বাকী 30টা কামৰূপ মেট্ৰপলিটানত আছে। তো প্ৰথম অৱস্থাত 12 মাহৰ কাৰণে আপোনালোকে এই এপ্ৰেণ্টিছশ্বিপ কৰিব পাৰিব, য'ত আপোনালোকে মাহিলী 15,000কৈ লাভ কৰিব যদি মেট্ৰ' বা আৰবান ব্ৰাঞ্চত পায়। ৰুৰেল অথবা ছেমি আৰবান ব্ৰাঞ্চত হ'লে 12,000কৈ প্ৰতিমাহে লাভ কৰিব। তো এতিয়া চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মন কৰক, অনলাইন এক্সামিনেশ্যন হ'ব প্ৰথম অৱস্থাত, য'ত ইয়াতে চিলেবাছটো দি দিছে। জেনেৰেল এৱেৰনেছ তথা ফাইনেন্সিয়েল এৱেৰনেছৰ 25টা প্ৰশ্ন 25 নম্বৰ, কোৱান্টিটিভ আৰু ৰিজনিঙৰ 25টা প্ৰশ্ন 25 নম্বৰ, কম্পিউটাৰ নলেজৰ 25টা প্ৰশ্ন 25 নম্বৰ আৰু জেনেৰেল ইংলিছৰো ঠিক তেনেকৈ 25টা প্ৰশ্ন 25 নম্বৰ। 60 মিনিট সময় পাব আপোনালোকে আৰু এই এক্সামটো হিন্দী আৰু ইংলিছ এই দুটা মাধ্যমত থাকিব। অনলাইন এক্সামিনেশ্যন পাছ কৰিলে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু লগে লগে টেষ্ট অফ লোকেল লেংগুৱেজ, অৰ্থাৎ আপোনালোকে যিহেতু অসমৰ কাৰণে এপ্লাই কৰিব, তো অসমীয়া ভাষাৰ ওপৰত এটা টেষ্ট অনুষ্ঠিত হ'ব। তো এইটো আছিলে বেংক অফ বৰোদাৰ এডভাৰটাইজমেণ্টৰ ডিটেইল। আৰু 2 নম্বৰতে আহিছে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা 2,691টা এপ্ৰেণ্টিছৰ পোষ্ট আৰু ইয়াতে আমাৰ অসমৰ বাবে 12টা পোষ্ট আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া, বয়সৰ সময়সীমা সকলোবিলাক একে আৰু চিলেকশ্যন প্ৰক্ৰিয়াও একে। এই যিটো ইউনিয়ন বেংকৰ এপ্ৰেণ্টিছৰ ভেকেঞ্চি এইটো 19 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে এপ্লাই আৰু 5 মাৰ্চলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিটো মাহিলী ষ্টাইপেণ্ড বা বেনিফিট সেইটো একেই, 15,000 প্ৰতিমাহে দিব। আৰু চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অনলাইন এক্সামৰ যি চিলেবাছ সেয়া একে, বাকী সকলোবিলাক একে, জাষ্ট পোষ্টৰ ডিফাৰেঞ্চ। তো আপোনালোকে যদি বিচাৰে দুয়োটা এডভাৰটাইজমেণ্টতে এপ্লাই কৰিব পাৰিব। কিন্তু মন কৰক, এই দুয়োটা এডভাৰটাইজমেণ্ট এপ্ৰেণ্টিছৰ পোষ্ট যিহেতু আপোনালোকে এবছৰ কৰাৰ পিছত এখন ভাল চাৰ্টিফিকেট পাব, যিখনেৰে পিছত আপোনালোকে বেংকত চাকৰি কৰাৰ বাবে আবেদন কৰিব পাৰিব। আৰু লগতে প্ৰতিমাহে যিহেতু 15,000 বা 12,000কৈ মাহিলী ষ্টাইপেণ্ড এটাও পাব, সেইটো আপোনালোকৰ বাবে বেনিফিট হয়। ইয়াতে এপ্লিকেশ্যন ফিটো অকণমান বেছি হয়। জেনেৰেল আৰু OBCৰ 800 টকা, SC ST আৰু ফিমেল কেণ্ডিডেটৰ 600 টকা আৰু PWD কেণ্ডিডেট হ'লে 400 টকা আবেদন মাচুল। তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া। আৰু এডভাৰটাইজমেণ্টটো চাবৰ বাবে অনলাইন আবেদনৰ লিংক পাবৰ বাবে educationforassam.com ভিজিট কৰিব। আৰু আগন্তুক স্বাস্থ্য বিভাগৰ এক্সামৰ বাবে যিটো 9 তাৰিখে অনুষ্ঠিত হ'ব মাৰ্চ মাহৰ, অসমীয়া বা ইংৰাজী মাধ্যমৰ যদি PDF বিচাৰে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব, অথবা ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে, আপোনালোকে আমাক হোৱাটছআপ কৰি অসমীয়া বা ইংৰাজী যি মাধ্যমৰ PDF লাগে কিনি ল'ব পাৰিব। ধন্যবাদ।